हाँ सबका सो ये मात्र हमार जिराबारी से सो गाइस भूटान पुलिसे আমাক ধৰিল সো এতিয়া আমাক গাড়ী ৰাখি বটিলে আৰু এতিয়া sorry you will be taken to police station your vehicle will be seized here sorry sir you say tomorrow ना इधर इंडियन जैसे आएगा अच्छा 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 एक जना देना तो वो आएगा ना अच्छा अच्छा हेलो गाइस কি খবৰ সো আজি আমি গৈ আছো গেলেংফু সো আজি আমাৰ ৰাকেশ দা ওলাইছে আৰু ইপিনে পিছফালে ভাস্কৰ আমি তিনজন ওলাইছো আজি গাইস তো আমি পামে আৰু গাইস সাইড অফৰ গাইস অলপ সময় আমি ইয়াতে পৰিৱেশটো চাম সো লেটস গো গাইস ইয়াতে অলপ ফটো ছটো উঠিলো আমি ধুনিয়াকে সো গাইস বহুদিন ঘুৰা ফুৰা কৰা নাছিলো তো সো আজি ভাবিলো যে গেলেংফুত গৈ আহো দাদাও হেল দাদা ছুটি আহিছে গাইস সেইকাৰণে আমি ভাবিলো দাদাও একেবাৰে চাই লওক ঠাইডোখৰ খুব ভাল প্লেচ মইতো আগত দুবাৰমান আহিছোঁ আৰু এইফালে পিছফালে ভাস্কৰ তো ভাস্কৰৰ বহুত ইচ্ছা কৰি আছিল যে গেলেংফুত যাব লাগে তো ইহঁতৰ কেছকেছানিতে আহিলোঁ আৰু সো এতিয়া আমি বৰ্ডাৰ পাম আৰু এই পৰিৱেশটো ভাল লাগে বিৰাট বলকচোন গাইছ আজি গৈ চাওঁ কি দেখা পাওঁ ভূটানত গৈ না আৰু বতৰটো অলপ আগতে ভালে আছিল এতিয়া ভালে আছে অলপ অকণমান বৰষুণ আহি আছিল আৰু যিমান গৈ আছোঁ ঠাইডোখৰ ভাল লাগি গৈ আছে কেনে লাগছে মজা মজা লাগছে না ভাস্কৰো আচৰিত হৈ গৈছে যেতিয়া সোমালো মানে ঠাইডোখৰ দেখা পাই এনেকুৱা ঠাইত আহি পোৱা নাছিল না কেতিয়াও আচৰিত হৈ গৈছে আৰু তাত যেতিয়া আমি বৰ্ডাৰ ক্ৰছ কৰিম আৰু আচৰিত হৈ যাবি গম পাইছা ভাস্কৰ ঘৰৰ পৰা বেছি নলয় না গাইজ আমাক SSBয়ে ৰাখি দিলে চ' এন্ট্ৰিটো ইয়াতে কৰিব লাগিব so SSB to camp so guys so এতিয়া এন্ট্ৰি কৰি লম তো গাইস এই ওয়ালখন পাৰ হলে আমি ভুটান পাম আৰু so এতিয়া আমি গাড়ীখন ইয়াতে ইন্ডিয়ান বৰ্ডাৰত ইয়াতে ৰাখি থৈ দিব লাগিব আমি আমাৰ এবাৰ ভেৰিফিকেশনটো কৰি আনিব লাগিব তাৰ পিছত ভেৰিফিকেশন কৰি আনাৰ পিছত আমি ভিতৰত সোমাই যাব লাগিব তাত ভেৰিফিকেশন হ'ব so guys ভুটানত এন্ট্ৰি ললো এতিয়া ভুটান বৰ্ডাৰৰ পৰা এন্ট্ৰি হৈ আছে আমাৰ so guys ফাইনালি এন্ট্ৰি কৰিম আৰু ভিজিটৰ কাৰ্ড পাই গলো আমি so আমি ইন্ডিয়াত আছো guys ফাইনালি আমি ভুটান এন্ট্ৰি কৰিলো guys ভুটান এতিয়া আমাৰ এন্ট্ৰি হৈ গল हाँ सबका हां सबका एंट्री हो गया सबका सो फाइनली আমাৰ চেকিং হৈ গল সো এই যেটো ঘৰ দেখা পাইছে গাইস কিছুদিন আগতে জ্বলি গৈছিল কিছুদিন আগতে নিউজত আহিছিল যে এতিয়া এই ফাইন ভৰবি আৰু এতে কিবা কৈছে সো এই মাত্ৰ আমাৰ জিৰাবাৰী আছে সো গাইস ভুটান পুলিচে আমাক ধৰিল সো এতিয়া আমাক গাড়ী ৰাখি বটিলে আৰু এতিয়া sorry you will be taken to police station your vehicle will be seized here sorry sir respect right my first time trip done so I don't know traffic rules it's not only in Bhutan this traffic rule is not only in Bhutan it's everywhere in the world I don't show lighting point so I'm slowly drive now you so guys আমাক ট্ৰাফিক পুলিচে ৰাখি দিলে একেবাৰে অৱস্থা না কৰি দিছে guys so ইয়াতে তাৰমানে হেৰি এজন সাইকেল লৈ মানুহ এজন আহিছিলে সো মানুহজন আগেদি ক্ৰছ কৰি গৈছিলে সো আমি ব্ৰেক মাৰা নাছিলো সো অকমান মানে আমাৰ অলপ মিষ্টেক হৈছিল সো ট্ৰাফিক পুলিচে আহি আমাক বুজাই দিলে আৰু সো বিৰাট ইয়াতে ষ্ট্ৰিক হয় গাইস সো এই যিবিলাক লাইন আছে না বহুত ফলো কৰিব লাগিব ৰাস্তাটো দেখি খুব ভাল লাগিছে মই আগতে এবাৰ আহিছো গাইস বা কি ছোৱালী এই ৰিক্সা আপনি দেখা পাই কেনে কৰে গাইস কোনি যাম দেখা পাইছা না কোনি যাম ছোৱালী দেখা পাই কেনে কৰে ৰাস্তাটা কোনটা হ্যাঁ রাস্তা এটি রাইট কি আচৰিত গাইস ঘৰবিলাক কেনেকে বনাই দেখা পাইছে হা সিধে যাই
Sorry. View sound view. পরিষ্কার না ঠান্ডা নহয় জায়গাটা এই জায়গা বড়িয়া ঠান্ডা না আর্মি ক্যাম্প নাই দি মানে আমি ছুটি আর ইন্ডিয়ানৰ কেলমান চেঞ্জ আছে জায়গাটা পরিষ্কার আছে দেখা হৈছে আমাৰ এটা মানুহ এটা কি কৰি থাকিব আমাৰ ইন্ডিয়ান মানুহ হলে পাঁচ ছাতো মানে চাফা কৰিছে নেকি পরিষ্কার দেখা হৈছে সিও ক'ব লাগিব আৰু তো গাইজ গাড়ীৰ চকাৰ শব্দ দেখোঁ নাপায় ইয়াতে ইমান চাইলেণ্ট এতিয়া আমি খিৰিকী খুলি দিলোঁ গাইজ নেচাৰেল বতাহ খাম ইয়াৰে তো গাইজ তাৰমানে বৰ্তমান ट्रैफिक बहुत रूल अंदर जाने सकते क्या आजकल रूल अलग है क्या कोई गिर गया है क्या ना सर हाँ खरीद नहीं देते हैं लोग कम देना चाहिए खरीद का वे है ना इधर से अच्छा अच्छा अरे कोई हाथ अलाउ कर से तुम्हारा है ना इधर इंडियन इधर से आएगा अच्छा 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 एक जना देना तो वो आएगा ना अच्छा अच्छा हादसा हो गया है क्या कुछ जाते अच्छा अच्छा का चांस है ना वो जो एंट्री गेट में वो जो फायर हुआ था कि किस वजह से हुआ था हाँ ये चेक कर अच्छा 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 सो गाइस আমি ভিতৰত সোমাবা বৰ্তমান এলাও নাই বহুত ট্ৰেফিক ৰুল আহিছে তো এতিয়া আমি ব্ৰিজখন ইয়াৰ পৰাই চাব লাগিব সো আগততো মই আগত 2-3 বাৰ আহোঁতে তাৰমানে ইয়াতে ধুনীয়াকৈ ফটো চটো উঠিছিলোঁ ধুনীয়াকৈ তো এতিয়া আমি ইয়াৰ পৰাই চাব লাগিব আৰু সো এই তাত মানে অঘটন ঘটাৰ পৰা এইটো এনেকা এটা ইনসিডেন্ট হৈছে আৰু সো এতিয়া সব পুৰা ট্ৰেফিক পুলিচ ইয়াতে পুলিচবিলাক ৰৈ আছে সো এইবিলাক পুলিচৰ গাড়ী দেখা হৈছে সো এতিয়া আমি এটা অকণমান ফটো চটো উঠোঁ তো গাইজ এইবিলাক যি দোকানবিলাক দেখা পাইছে সো ইয়াতে ইহঁতৰ ভূটানী যিবিলাক কাপোৰ সো এই কাপোৰবিলাক ইহঁতে ৰেণ্টত দিয়ে আৰু সো এইবিলাক পিন্ধি এনেকৈ ফটো উঠিব পাৰে এই বেক চাইডে দেখা পাইছে মানুহবিলাক ফটো উঠি আছে সো এতিয়া সো গাইজ এতিয়া আমি গৈ আছোঁ বজাৰৰ পিনে সো এতিয়া মাৰ্কেট ভিজিট কৰোঁ সো ইয়াতে আমি দলংখন চালোঁ তো গাইজ এগেইন আমি এডোখৰ ঠাইত পুৰা ৰৈ দিলোঁ চ' নেচাৰটো ইয়াতে বহুত ভাল লাগিছে তো গাইজ ইয়াৰে বজাৰখন এইখন চ' এতিয়া মাৰ্কেটখন চাই আহোঁ গাইজ শাক চব্জিবিলাকৰ কেনেকুৱা কি প্ৰাইচ চ' মাৰ্কেটখন একে গাইজ তো কি হৈছে কচু নাকি কচুৰ বই নেকি ये क्या है हाँ पुर्जी खाली ये कैसे खाता है ये कैसे खाता है अंजा मुनक्कर खाता है ना कहाँ मिलता है ये नहीं वो ये पेड़ है क्या पेड़ का जड़ है जड़ তো এইবিলাক আৰু বেলেগ কোৱালিটিৰ বিন গাইজ দেখা পাইছে তো বিনৰ কোৱালিটি এইটো এটা ডাঙৰ ফুটাটিৰ বিন पेट ना की কিবা বস্তু এটা पेट बेट ना अच्छा अच्छा बेट तो की बात करे सब्जी बनाते हैं सब्जी इसको भी बना के खाते हैं केन है ना केन केन क्या बोलते हैं केन तो বিলাহীৰ কেজি গাইছ 120 টকা কেজি গাইছ তো ইয়াতে বস্তুবিলাকৰ অলপ দাম আৰু তো আৰু কিবা এটা নতুন ইউনিক বস্তুটো দেখা পালোঁ এইটো গছৰ এইটো পাত শিপাৰ নিচিনা আৰু ৰান্ধি খায় আৰু বাচ্চাবিলাকে চা অকলে অকলে গৈ আছে না খোজকাঢ়ি
তো গাইজ ফাইনেলি আমি ঘৰত যাব ওলালোঁ বৰ বেছি এটা চাব লগা আমি প্লেচ দেখা নাপালোঁ গাইজ তাৰ ইফালে ইফাল গ'লোঁ তাৰপিছত অলপ এনেই মজা এটা ল'লোঁ আৰু এতিয়া আমি বেক হৈ গৈ আছোঁ গাড়ীখন জাষ্ট সোমাইছিলোঁ অকণমান ঘূৰিলোঁ ফুৰিলোঁ তাৰপিছত কিনে আমি এতিয়া বেক হৈ গৈ আছোঁ চ' এতিয়া আমি এক্সিট কৰোঁ গাইজ এক্সিট কৰিলোঁ